নমস্কাৰ বন্ধুগণ 2025 চনৰ মোৰ পবিত্ৰ অমৰনাথ যাত্ৰাৰ কিছু ভিডিঅ' জোৰা দিয়া একটা কমপ্লিট একটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰোঁ কথাখানে ভালে পাবি। মই বৰ্তমান আছোঁ একটা লং ৰোড, জম্মুৰ একটা লং ৰোড। এতিয়া দেখা পাইছে লং ৰোড সন্ধিয়াৰ আৰতি হৈ আছে। আৰতি হোৱাৰ পাছত ভক্ত ৰাইজে মানে সেৱা কৰি আছে। তাৰপাছত আহিলোঁ মই একটা নেক্সট ডে কাশ্মীৰত থকা একটা যাত্ৰী নিবাস এনেকৈ ডাঙৰ ডাঙৰ ঘৰ দিছে মানে চৰকাৰে। এইগিলা আচলতে একটা FCI গুদাম, তাতে আমাক থকাৰ সুবিধা কৰি দিছে আৰু বাহিৰত আছে লং ৰোড দেখা পাইছে। বালতাল বেছ কেম্পত আমি ৰুম লৈ লওঁ, 3জনৰ মানে 5খান বেড লৈ লওঁ। লাইট আছে, ইফালে এক্সটেনশ্যন বোৰ্ড আছে, মোবাইল চাৰ্জাৰ কোনো টেনশ্যন নাই, বঢ়িয়া। গৰম পানী থাকিব। ইফালে হৈছে লে লাডাখ যোৱা ৰাস্তা, এইগিলাখন ৰাস্তা যা এইগিলা লে লাডাখ যোৱা ৰাস্তা। আমি যাব লাগিব এই পাহাৰখনৰ সিপাৰে। এইগিলা এই হিচাপত ট্ৰেইনগিলাখন থাকে। ইয়াত ONGCৰ ফালৰ পাৰে অমৰনাথ যাত্ৰীৰ কাৰণে ইয়াত একদম মানে এমাৰ্জেঞ্চি ফেচিলিটি হেৰি কৰিছে, মেডিকেল ফেচিলিটি। ইফালে ICU বেড পৰ্যন্ত আছে। এটা মেডিকেল কেম্পাছ হয়, এটা মানে ইমান যে ফেচিলিটি বহুত ডাঙৰ এৰিয়া। ক'ত ঘৰ ক'ত আপোনাৰ? মই আচলতে মোৰ ঘৰ বঙাইগাঁও, কিন্তু মই বৰ্তমান আছোঁ এতিয়া আপুনিতো গমেই পায়, যিহেতু আপুনিও কেমেৰামেন, যিহেতু আপুনিও গমেই পায় ক'ত আছোঁ এতিয়া। কাশ্মীৰ পবিত্ৰ অমৰনাথ যাত্ৰাৰ মানে য'ৰ পৰা আৰম্ভণি হয় আমি তাত আছোঁ। ঠাইখনৰ নাম হৈছে বালতাল। এতিয়া এই বালতালৰ লগতে লে লাডাখৰ যোৱা ৰাস্তাটো আছে, কাৰ্গিলত যোৱা ৰাস্তা আছে। ইমান এটা সুন্দৰ এটা নৈসৰ্গিক মানে দৃশ্য, লগতে আছে সিন্ধু নদী, যিখন নৈ নেকি আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত বিতৰ্কিত এখন নৈ। সেই নদীৰ পাৰত আছোঁ আমি। হয়। আৰু মানে আমি আশা কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা যাতে এই নদীখন বন্ধ কৰি দিয়ে, মানে পাকিস্তানেও যাতে নাপায়। এই নদীখন আমি ব্যৱহাৰ কৰিম, আমাৰ ভাৰতীয় ব্যৱহাৰ কৰিব, ভাৰতীয় নদী ভাৰতীয় যাতে ব্যৱহাৰ কৰে। আপুনি কি প্ৰথমবাৰ না এইটো আৰু আগতে আহিছে? দ্বিতীয়বাৰো মানে বালতাল হৈ যোৱাৰ মানে সৌভাগ্য হৈছিল, ইবাৰো হ'ল। তাৰমানে আমাৰ আচলতে প্ৰগ্ৰাম আছিল পেহেলগাম হৈ যোৱাৰ, কিন্তু কিছু মানে সুৰক্ষাজনিত কাৰণত আমাৰ পেহেলগাম হৈ যোৱাৰ মানে আমাৰ নিৰ্দেশ দিয়া নাই। সেইকাৰণে এইবাৰ আমি বালতাল হৈ যোৱাৰ মানে আমাক গভমেণ্টে আমাক এইখিনি সুবিধা কৰি দিছে, বালতাল হৈ যাম। আৰু কি কয় আপোনাৰ আমাক জম্মুৰ পৰা আমাক পুৰা একদম মানে এই এস্কৰ্ট দি আমাক কনভয়ৰ সহায়ত আমাক মানে যাত্ৰীসকলক লৈ আহিছে। পুৰা একদম মানে ভাৰতীয় চৰকাৰৰ মানে এনেকুৱা সুবিধা, অমৰনাথ যাত্ৰা যোনে কৰে তেওঁ গম পাব যে এনেকুৱা সুবিধা মানে যাত্ৰীৰ কাৰণে যে এনেকুৱা যে মানে ফেচিলিটি মানে চৰকাৰে যে মানে প্ৰভাইড কৰে, সেইটো মানে কল্পনাৰ বাহিৰত। কি সুবিধা নাই ইয়াত, থকা খোৱা মানে এভৰিথিং, মানে যিকোনো মানে মেডিকেল ফেচিলিটি হওক, মানে যিকোনো। এয়া আমাৰ দাদা আছে, দাদাই নিশ্চয় দুআষাৰ ক'ব। দাদাক এক ছেকেণ্ড, তাৰ আগত আপোনাৰ পৰা সুধিম, আপোনাৰ এইটো কিবা এটা দেখা পাইছোঁ। এইটো হৈছে RFID কাৰ্ড। এইটো ভালকে ফটো, এইটো RFID কাৰ্ড বুলি কোৱা হয়। এইটো শ্ৰী অমৰনাথজী শ্ৰাইন বৰ্ডৰ পৰা আহে। আৰু মই মানে কথাটো ক'ব খুজিছোঁ, অমৰনাথ অহাৰ মানে প্ৰচেছটো হৈছে কি, প্ৰথমতে আপুনি মেডিকেল ফিটনেছটো মানে এখন চাৰ্টিফিকেট ল'ব লাগিব। তাৰ কাৰণে 12টা মেডিকেল টেষ্ট হয়। এইটো আপোনাৰ নিয়াৰেষ্ট মানে ডিষ্ট্ৰিক্ট যিখিনি চিভিল হস্পিটেল হয় তাত যাব লাগিব। তাৰ পৰা মেডিকেল ফিট হোৱাৰ পাছত আপুনি অনলাইন হওক অফলাইন হওক ৰেজিষ্টাৰ কৰিব লাগিব। কৰাৰ পাছত আপোনাক তেওঁলোকে এই অমৰনাথজী শ্ৰাইন বৰ্ডৰ পৰা এটা ডেট দিব। সেই ডেট মতে উপস্থিত হোৱাৰ পিছত এইখন কাৰ্ড মানে আমাক প্ৰদান কৰা হয়। আৰু RFID কাৰ্ড, এই কাৰ্ডখন আমাৰ মানে যাত্ৰাৰ সময়ত 24 ঘণ্টা মানে এইখন থাকিবই লাগিব। এইটো মানে আমাৰ এটা মানে এইটো মানে আই কাৰ্ড নিচিনা, আই কাৰ্ডতকৈ আৰু মানে শ্ৰেষ্ঠ আৰু। গতিকে এই কাৰ্ডখন মানে আমি
নিজৰ মাজত ৰখাটো অত্যন্ত জৰুৰী। ঠিক আছে, থেংক ইউ দাদা ঘুরছু। যাত্ৰা আৰম্ভ হৈছে আমাৰ চেকপোষ্টৰ মাজেৰে যাই আছোঁ, লাইনত লাগিছোঁ আমি। হিচাপে যাব লাগিব। ডোমেইল নামৰ এই গেটখান পাৰ হোৱাৰ পাছতে আমাৰ মেইন যাত্ৰা আৰম্ভ হয় আৰু একেবাৰে পাহাৰৰ আৰম্ভণি হয়। আমাৰ ভাগ্য ভাল আছিল, আমি যিদিনাখন গৈছিলোঁ সিদিনাখনে যাত্ৰাৰ সময়ত সিদিনাখনে মানে এনাউন্স কৰিছিল যে সিদিনাখনে লাষ্ট অন্তিম যাত্ৰা বুলিয়া এই 2025 বৰ্ষৰ। গতিকে মানে সেইকাৰণে আমি নিজকে সৌভাগ্যৱান বুলি ভাবছিলোঁ আৰু যে অন্তিম দিন গোটত হ'লেও আমি যাত্ৰা কৰিব পাইছিলোঁ আৰু। যাই আছোঁ আমি, আমাৰ যাত্ৰা আৰম্ভ হৈছে বালদালে পাৰি। অলপ ডাউন আছে, যাব লাগিব এইফালে বাবাৰ জাগাত। কিমান সুন্দৰ জেগা একটা। মই এতিয়া আমাৰ সতীৰ্থ একজনক বাট চাই আছোঁ, একজন আগত গৈছে, একজন আছে পাছত লগে আছোঁ বাট চাই। ডাউন যাই আছোঁ আমি। আমাৰ লগ একজনক বাচাইতে বাচাইতে মোৰ ভালেখিনি লেট হ'ল। চাতৰ অলপ কিবা অসুবিধা হোৱাৰ কাৰণে সি ঘৰত আহিব নেকি। ডাউন আমাৰ যাত্ৰা আৰম্ভ হৈছে বাবা অমৰনাথজীৰ যাত্ৰা। সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে আমি যাই আছোঁ বৰ্তমান বাবাৰ জাগাত। বঢ়িয়া জাগা, লগতে আছোঁ মই। লগেৰ গিলা কাবাই কাবাই আগত গৈছে, কাবাই পাছত আছে। ফালৰ পৰা আহিলোঁ আমি। भाईजान ओ भाई এইফালে দিয়ে যাব লাগিব। তলত চব গ্লেচিয়াৰৰ পৰা পানী যাই আছে। আমাৰ যাত্ৰা পথত এই অমৰনাথ যাত্ৰাৰ যিখিনি ছিকিউৰিটি আছে তাৰে বহুখিনি আমি মানে অসমৰ লগ পাইছিলোঁ। অসমৰে হওক, আমাৰ বঙাইগাঁও নিজৰ ডিষ্ট্ৰিক্টৰে হওক, বহুতখিনি লগ পাইছিলোঁ। যিহেতু আমাৰ গলাত ৰাজবংশী গামছাখন আছিল, দেখাৰ লগে লগে চবেই চিনিয়ে পায় যে এইটো অসমৰ বুলিয়া। লগ পাই বহুত ভাল লাগিছিল আৰু মানুহখিনিৰ লগত কথা পাতি গৈছিলোঁ। ফালে পাৰে আহিলোঁ, ইমান হাইট উঠিলোঁ, এইখিনিৰ পাৰে এইখিনি দেখাই নাযায় কিমান নিগো হাইট। মানুহকেইটা আহি আছে, যাব লাগিব। চিনাৰী আমাৰ ডিফেন্সৰ মানুহ, আৰ্মি, ITBPৰ সৈনিক এইগিলাখন আছে ডিউটি দিয়া তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ কাৰণে। চেল চলা আছে, লগের গিলা সারিয়ে গেল, একজন আছে ফরাত, একজন কোপার বাবা।
কিমান হাইট ইয়াৰ পৰা আহি এইফালে খৰা যায় এইফালে মোটামুটি খোজকাঢ়ি যোৱা যাত্ৰীখিনি এইফালেদি যায় খৰাত যোৱাখিনি ইফালে তলেদি যাব ইফালে এই ৰাস্তাটা তলেদি যায় একদম পেহেলগাম হৈ অহা ৰাস্তাৰ মানে তাত লগ হ'ব একেলগে পেহেলগাম হৈ অহা যোনটা ৰুট আছে সেই ৰাস্তা দি আহি এই ৰাস্তাটা লগ হ'ব এই খৰাৰ আমি ইফালে যাম মোটামুটি আমাৰ আধাখিনি আমাৰ হ'ল মোটামুটি আধাৰ অলপ বেছিয়ে হ'ল আমাৰ বেছি নাই আৰু মোটামুটি 6-7 কিলোমিটাৰমান আছে বাবাৰ পবিত্ৰ গুফাৰ কি সুন্দৰ একটা মানে দৃশ্য উফ নিজকে বহুত ধন্য আৰু দুইবাৰ মানে বাবাৰ দৰ্শনৰ কাৰণে যাই আছোঁ দ্বিতীয়বাৰৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ ITBPৰ ফালৰ পৰা এইগিলা চিকিউৰিটি আগৰ তুলনাত এইবাৰৰ ৰাস্তা বহুত ধুনীয়া হৈছে ব্ৰেকাৰ পকলেনের ব্ৰেকাৰ হয় ৰাস্তা নতুনকৈ বনাইছে আগতে গিলা পুৰণি ৰাস্তা আছিল বহুত থিয় এইখিনি নতুন কনষ্ট্ৰাকশ্যন হৈছে তাৰ মানে যোৱাবাৰ আহা অলপ হ'লেও এক্সপিৰিয়েঞ্চ আছে কিন্তু সেইকাৰণে গম পাওঁ কোনফালে নতুন কোনফালে পুৰণা ৰাস্তা ইমান একটা প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ আমাৰ বাবাৰ মানে জাগা ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত যেহেতু শেষৰ ফালে সেইকাৰণে যাত্ৰীৰ সংখ্যা মানে ভালেখিনি কম আমাৰো যাত্ৰা আচলতে আমি যোৱাবাৰ এই ৰাস্তা দিয়ে কৰা হৈছিল কিন্তু আমাৰ এইবাৰৰ যাত্ৰা আছিল আচলতে পেহেলগাম হৈহে কিন্তু কিছু মানে সুৰক্ষাজনিত কাৰণৰ কাৰণে আমাক সেইফালত যাব দিয়া হোৱা নাই কিন্তু গভৰ্ণমেণ্টে সেইখিনি আমাক সম্পূৰ্ণ সুবিধা কৰি দিছে এই বালতাল হৈ অহাৰ কাৰণে এতিয়া আমি বালতাল হৈ আহিছোঁ প্ৰকৃতিৰ মাজত ইমান এটা ধুনীয়া এই সুন্দৰ একটা জাগা নিজকে ধন্য আৰু মানে ইমান ধুনীয়া পৰিৱেশৰ মাজত নিজকে পায়া ফটো উঠাৰ কাৰণে বহুত ধুনীয়া জাগা কিন্তু ইয়াত দেখাত যেনেকা ধুনীয়া সেই পৰ্যায়ত সেইখিনি তাৰ সমান্তৰালকৈ এইখিনি বহুত ৰিস্কো আছে বহুত লেণ্ডশ্লাইড বা শিল পৰাৰ কাৰণে দেখা পাইছে ওপৰত পুৰা গ্লেচিয়াৰ ইফালে পঞ্চতৰণী আৰু সেই পেহেলগাম হৈ অহা ৰাস্তাৰ আহিলোঁ এটা আমাৰ হলি কেভ টাউনতে 3.7 কিলোমিটাৰ ইফালে তলত লিখিছে ইণ্ডিয়ান আৰ্মি প্লাছ ওম নমঃ শিৱায় এইখিনিৰ বাৰে আমি বাবাৰ মানে প্ৰথম দৰ্শন পাম এইখিনিৰ পৰা আমি বাবাৰ প্ৰথম দৰ্শন পাম बाबा का दर्शन होगा यहाँ से पहला दर्शन यहीं से मिलेगा बाबा का दर्शन पहले यहीं से मिलेगा आइए ना आगे
हाँ 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 यहीं से मिलेगा सब दुकान बंद হৈছে এই যে পেহেলগামৰ ৰাস্তা জয় বাবা पर फानी हाँ बात दे देखो पूरा कंपाउंड है वही है रे जय बाबा वो दो हाँ वही है वहीं जाना है जय बाबा कौन सी अब गुफा का दिखा देते ना जय बाबा বাবাৰ দৰ্শন প্ৰথম দৰ্শন মোৰ লগতে আপুনি কথাখানে কৰিব পাল এই মোৰ প্ৰথম দৰ্শন বাবাৰ ইমোচনেল হোৱা হয় পাইলং আৰু আমাৰ যেহেতু পেহেলগাম হয় ৰাস্তা একদম মানুহ নাই বন্ধ সেইকাৰণে একদম মানুহ নাই পেহেলগাম ৰুটত এতিয়া তলৰ পৰা বালতাল হৈ যাওঁ ৰাস্তাৰ আমাৰ এই ৰাস্তাত বহুতখিনি টেকনিকেলভাৱে কাম কৰা হৈছে ৰাস্তা বনোৱা হৈছে ভাল হৈছে ৰাস্তা যোৱাবাৰতকৈ এইবাৰ এই আমাৰ আগত আছে কালিমাৰ মন্দিৰ কালিমাৰ আকৃতি সম্পূৰ্ণ যিখিনি পাথৰ আছে পাথৰৰে আকৃত মানে চাৰিওফালে যিখিনি পাথৰ আছে তাতকৈ মানে আমাৰ যিখিনি প্ৰতিমূৰ্তি সেইখিনি মানে সম্পূৰ্ণ বেলেগ ইয়াত চবেই আহি মানে ভক্তসকলে হেৰি কৰি যায় ভক্তি কৰি যায় তাত মাৰ চৰণত আমি অলপ বেছি নাই আৰু ৰাস্তা বহুত ভাল কৰিছে অমৰনাথ শ্ৰাইন বৰ্ডৰ ফালৰ পৰা মানে আগত যিখিনি ৰাস্তা আছিল তাতকৈ বহুতখিনি মানে ভাল ডেভেলপ হৈছে আগৰ পুৰণা ৰাস্তা সেইটো দেখা যায় দেখিলে কেনেকুৱা থিয় সেইটো দেখিলে গম পোৱা যায় কেনেকুৱা থিয় नमो पार्वती पते हर हर महादेव हर हर महादेव हर हर महादेव একটা পুরো ভিডিও চলি আছে भोलेनाथ की जय हो हर हर महादेव हर हर महादेव আমি বৰ্তমান যাই আছোঁ বাবার দৰ্শন পামে আৰু প্ৰথম দৰ্শন আমাৰ হ'ল ইফালে আমাৰ মাৰ কালিমাৰ আমাৰ দৰ্শন হ'ল ইফালে মা কালী তো মা কালী দৰ্শন হ'ল এতিয়া আমি বৰ্তমান যাই আছোঁ বাবাৰ আশীৰ্বাদত ভালে ভালে যাই আছোঁ এবাৰ বহুতখিনি সোনকালে আমাৰ মোটামুটি কমপ্লিট হৈ আছে যাত্ৰা আৰু 4 কিলোমিটাৰ 4.10 এই যাত্ৰাখিনি সম্পূৰ্ণ হৈছে আমাৰ অমৰনাথজী শ্ৰাইন বৰ্ডৰ মানে এই টেকনিকেলিভাৱে ৰাস্তাখিনি ভাল কৰাৰ কাৰণে মানে ইয়াত দেখিছে মানে অলপ কিবা প্ৰব্লেম মানে মানুহ পুৰি গৈছে এটা প্ৰব্লেম হোৱা নাই এইখিনি বৰ্তমান আমি দেখাব নোৱাৰোঁ ঠিক আছে দেখা পাইছে চাৰিওফালে গ্লেচিয়াৰ এইগিলা গ্লেচিয়াৰৰ তলে দিয়া পানী যাই আছে গুফা আছে জাগাত সুন্দৰ এইগিলা ফুল ফুলিয়ে আছে কি কম মানে এই জায়গার সৌন্দর্য মানে কি কম বাবা যে ইমান ভাল জায়গাত আছে ইমান বাবার গুহাৰ দৰ্শন কৰাৰ লগে লগে সমস্ত ভাগৰ দুখ কষ্ট সব তৎক্ষণাৎ মানে নোহোৱা হৈ যায় দেখা পাই আছে অলপ অলপ দূৰত গুহা আছে আমাৰ ইয়াৰে পৰা মতে 3 কিলোমিটাৰ মান আছে আৰু সব ব্লেক আইচ একদম দেখা পাইছে এইফালে বৰফগিলা গলিব লাগছে এইগিলা কিমান ডাঙৰ ডাঙৰ এইগিলা যে কি ফটো উঠাৰ চক বাইচান্স যদি কিবা কাৰণত যদি ভাঙিয়া পৰে তাহলে চেৰেট ইমান যে চক মানুহৰ ফটো উঠাৰ কাৰণে
ইফালে একদম বাবার দৰ্শন আমি কৰা নাই যদি কৰিম আৰু এতিয়া বাবাৰ গুহা কাটা গুহাৰ ওচৰত আহিছোঁ পবিত্ৰ গুহা যাৰ কাৰণে নেকি মানে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ পাৰি আহে বাবা দৰ্শন কৰাৰ কাৰণে আমি পাম আৰু বাবার দর্শন জয় ভোলেনাথ জয় শিবশঙ্কর শ্রী অমরনাথ জয় শিবশঙ্কর জয় ভোলেনাথ জয় বাবা ভোলেনাথ জয় শিবশঙ্কর এতিয়া মই গাঁঠি লওঁ বাবাৰ হেৰিৰ আগতে স্নান কৰলোঁ স্নান কৰাৰ পাছত আমি বাবাৰ দৰ্শন কৰিম ঠাণ্ডা বহুত পানীও তথাপিতো বাবাৰ নাম লৈ এক ডুব দি লওঁ মানে ডুবটো দিয়া মানে বাল্টিঙি দিয়া গাঁঠি লওঁ যাম আৰু ইফালে বাবাৰ দৰ্শন কৰিম আমাৰ আগত আছে বাবা অলপ আগতে মোৰ বাবা দৰ্শন হ'ল বাবা দৰ্শন কৰি আহিলোঁ ভাল লাগিল বঢ়িয়া দৰ্শন দিল বাবাই আমাৰ অমৰনাথ আমাৰ অমৰ জীৱ মানে পাৰ চৰাই যোৰাকো দেখা পালোঁ ভাল লাগিল বাবা দৰ্শন মানে আশা কৰোঁ যাতে আগন্তুক বছৰত আৰু মানে বাবাৰ দৰ্শন কৰিব পাওঁ সেইখিনি মানে মনত আশা লয়া মানে বাবাৰ জাগাৰ পাৰি আহিব মন নাযায় কিন্তু নাহিলেতো নহ'ব মানে যাং আৰু মানে বাবাক আৰু পাছত লগ পোৱাৰ মানে বহুত আশা আৰু আশাবাদী আৰু বাবাৰ যাতে লগ পাওঁ আৰু হৰ হৰ মহাদেৱ জয় শিৱশংকৰ বৰ্তমান আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ব উভতনি যাত্ৰাত বাবাৰ ইয়াৰ পৰা যোৱাৰ অলপো মানে ইচ্ছা নাই মানে বাবাৰ ইয়াত থাকি যাব মন যায় কিন্তু উপায় নাই যাব লাগিব এতিয়া যাম বাবাৰ ওচৰত আৰু পুনৰ আহাৰ যাতে শক্তি দিয়ে বাবাই এইখিনি আমাক শক্তি দিয়ে বাবাই শক্তি দিয়াৰ কাৰণে আমি মানে মই অন্ততঃ 2বাৰ আহাৰ সৌভাগ্য হ'ল এই সৌভাগ্য যাতে আৰু হয় বাবাই যাতে এইখিনি চকু মিলে চায় সেই আশাৰে মানে এই যাত্ৰাৰ আজি মানে বিদায় ল'বা মানে আৰম্ভ মানে বিদায় ল'বা যাই আছোঁ আমাৰ এইবাৰ 2025 মানে এই বাবাৰ দৰ্শন হ'ল আমাৰ বৰফানী বাবাৰ অমৰনাথ বাবাৰ ভালে ভালে দৰ্শন হ'ল বহুত ভাল লাগিল মানে এটা মানে জীৱনৰ মানে একদম মানে স্মৃতি জড়িত হৈ থাকিল জীৱনত কিমান নাপাহৰিব পৰা এইটো স্মৃতি আজি মানে হেৰি হ'ল আৰু মানে গঢ়িলোঁ আৰু নিজে হ'ল এইখিনি মানে সৌভাগ্য আৰু বাবাৰ আশীৰ্বাদৰ কাৰণে মই যোৱা বছৰ আৰু এই 2 বছৰ মানে কণ্টিনিউ অহা হ'ল আৰু বাবাৰ ইয়াৰ পৰা মানে বিদায় লোৱাৰ মানে ইচ্ছা অলপো নাই মানে যোৱাৰ ইচ্ছা নাই কিন্তু তথাপিতো যাবাতো আৰু লাগিবই থাকি যাব মন গৈছে নেকি যাব মন গৈছে মানে কিন্তু যাবাতো ইচ্ছা নাই বাবাৰ এইখিনিয়ে প্ৰাৰ্থনা কৰিম যে মানে অহা বছৰ যাতে আৰু আহিব পাৰোঁ সুস্থ ৰাখে মানে ভালে ৰাখে গোটাখনকে যাতে সমস্ত ভাৰতবাসী চবকে ভালে ৰাখে পৰিয়াল মানে হেৰি এই উপায় মানে মোৰ এই যাত্ৰা সামৰণি আৰু ধন্যবাদ हर हर भोलेनाथ जय बाबा जय बाबा बर्फानी हर हर महादेव जय शिव शंकर